আমি এইকেইদিন সকলোৱে সামাজিক মাধ্যমত বিৰাটে চৰ্চিত হৈ থকা এখন ফটো আৰু ভিডিঅ' দেখা পাইছো য'ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বন্দুকৰ ৰেঞ্জত আচলতে মুছলমানক টাৰ্গেট কৰি থকা নিচিনা যি এখন আমি ফটো আৰু ভিডিঅ' আমি AI জেনেৰেট কৰা আমি দেখা পাই আছো ইয়াক লৈ কিনে সকলোৱে সমালোচনা কৰিছে কিন্তু এটা কথা ইয়াৰ পৰা প্ৰমাণ হৈ গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে মানসিকতা কিমান লেতেৰা এতিয়া বহুতে ক'ব যে AI জেনেৰেট কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জানে আৰে ভাই যদি AI জেনেৰেট কৰিছে তেতিয়ালে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি তেনেকুৱা মানসিকতা নাই তেতিয়ালে AI জেনেৰেট কৰি তেনেকুৱা ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰা তেখেতক এতিয়ালৈ এৰেষ্ট কৰা নাই আচলতে ইয়াৰ পৰা প্ৰমাণ কৰি দিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানসিকতাটো কিমান সাম্প্ৰদায়িক মানসিকতা হয় তাতে তেখেতে যোৱাকালি তেখেতৰ শুনা পাইছো যে তেখেতে এটা বাইটত কৈছে যে মই কেছ কালত কিয় ভয় কৰিম মই কেছ কালত ভয় নকৰো মই এইবিলাক কি ভয় কৰিম আজি আপুনি কেছ কাল ভয় নকৰে আজি আপুনি নিজক বাঘ বুলি পৰিচয় দিছে মই কওঁ আপুনি এজন মেকুৰী হয় কাৰণ কিয় মেকুৰী হৈ জানেনে কাৰণ আপুনি সেইজন ব্যক্তি আছিলে যেতিয়া আপুনি কংগ্ৰেছত আছিলে কংগ্ৰেছত থাকোতে আপুনি বিজেপি লৈ আপুনি ধাপলি খেলিছিলে কিয় জানেনে আপোনাৰ সাৰদা কেলেংকাৰী হওক আপোনাৰ লুজবাগাৰৰ কেলেংকাৰী হওক আপোনাৰ বিভিন্ন কেলেংকাৰী যে উলাই পৰিলে যে আপুনি যে জেলৰ ভাত খাব লাগিব সেইকাৰণে আপুনি কংগ্ৰেছৰ পৰা পলায়ন কৰিছিলে আপুনি বিজেপি লৈ ধাপলি মাৰিছিলে যেতিয়া আপুনি মুখ্যমন্ত্ৰী চেয়াৰৰ পৰা আপুনি যেতিয়া আঁতৰিব যেতিয়া আপোনাৰ কোনো পদবী নাথাকিব তেতিয়া আপোনাৰ সাহস চাম তেতিয়া আপুনি কৈ দেখাব যে মই কোনো কেছ কালক ভয় নকৰো বুলি কিনে বুজিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এই মেকুৰী স্বভাৱ অন্তত আমি জানো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আজি এটা কথা ক'ব বিচাৰিছো ক্ষমতাই আপোনাৰ মূৰত ধৰিছে কিন্তু এটা কথা ঠিক যে ক্ষমতা কিন্তু সদায় নাথাকে ফিৰৌনও কিন্তু ভাবিছিলে যে নিজক আল্লাহ ঈশ্বৰ বুলি ভাবিছিলে কিন্তু এই ফিৰৌনও কিন্তু ধ্বংস হৈ গৈছে তো আপোনাৰ কি অকাত আপোনাৰ ক্ষমতা আজি আছে কাৰণে আজি আপুনি বলিয়ান হৈ কিনে একদম মানে যি টি কাম কৰিবলৈ ধৰি আছে কিন্তু সদায় মনত ৰাখিব সদায় কিন্তু ক্ষমতা লগত নিদিয়ে সদায় জোৰ শক্তিৰ লগত নিদিয়ে সদায় বয়সে লগত নিদিয়ে মানুহৰ কৰ্ম কিন্তু মানুহে সকলোৱে মনত ৰাখে আৰু আমি মুছলমান ভয় নকৰো মনত ৰাখক আমি মুছলমান ভয় নকৰো আমি 313 থাকোতে আমি ভয় কৰা নাছিলো আৰু আজি আমি কি খেন্তা ভয় কৰিম আমি মৰিবও ভয় নকৰো কাৰণ কিয় জানেনে কাৰণ আমি সত্যৰ ক্ষেত্ৰত আছো আমি ভয় নকৰো আমি এই অসমখনৰ একতা অসমখনৰ ভাতৃত্ববোধ অসমখনৰ শান্তি পৰিবেশ আমি বিনিষ্ট নহবৰ কাৰণে বেয়া পৰিবেশ নহবৰ কাৰণে আমি সদায় আপোনালোকৰ লাঞ্ছনা বিলঞ্ছনা আপোনালোকৰ গালি হপনি আপোনালোকৰ মাৰপিট আমি সহ্য কৰি আহিছো কিন্তু আমি ভয় নকৰো আমাৰ অন্তৰত আমাৰ ভয় নাই আমি ভয় অকল আল্লাহক কৰো যেতিয়া মানুহবিলাকে বুজি আহিব যে আপোনালোকে অকল মুছলমান বা সাম্প্ৰদায়িক কৰিবলৈ চেষ্টা কৰি আছে বা সংখ্যালঘু লৈ কিনে অকল আপোনালোকে ৰাজনীতি কৰি আছে এদিন এই মানুহখিনিয়ে বুজি উঠিব আৰু যেতিয়া মানুহে বুজি উঠিব যে আপোনালোকৰ ৰাজনীতি কোনো কৰ্মৰ ক্ষেত্ৰত নহয় কোনো উন্নয়নৰ ক্ষেত্ৰত নহয় আপোনালোকৰ ৰাজনীতি অকল ধৰ্মৰ ক্ষেত্ৰত সাম্প্ৰদায়িকৰ ক্ষেত্ৰত অসমখন এটা বেয়া পৰিৱেশ কৰি থকা ক্ষেত্ৰত অসমৰ ভাতৃত্ববোধ বিনিষ্ট কৰি থকাৰ ক্ষেত্ৰত তেতিয়া এদিন আপোনালোকে গম পাব যে অসমৰ ৰাইজে যেতিয়া ৰুদ্ৰ ৰূপ দেখাব তেতিয়া আপোনালোকে গম পাব জয় অসম